আধা দামত সামগ্ৰী বিক্ৰীৰ প্ৰলোভনেৰে খাৰপেটাৰ গ্ৰাহক ৰাইজক ৰামঠগন্তি পলাই গ'ল বহিৰাজ্যৰ ব্যৱসায়ী। ইনভাৰ্টাৰ ফ্ৰিজ আৰু বেলেগ বেলেগ বস্তু আছে, বিছনা আছে। 50,000 টকা 50,000 টকা কোটি টকা সংগ্ৰহ কৰি উঠা হ'ল বহিৰাজ্যৰ প্ৰবঞ্চক ছদ্মভিষী ব্যৱসায়ী দল। আমি ৰুম ভাড়া দিব লাগে, ৰুম ভাড়া দিছোঁ, তেওঁলোকে এগ্ৰিমেণ্ট দিছে, তেওঁলোকে এড্ৰেছ দিছে, কোৰ্টত এগ্ৰিমেণ্ট কৰোৱা বুলি তেওঁকো মাতি দিছে কোৰ্টত। সহজ সৰল গ্ৰাহকৰ কোটি কোটি টকা লৈ উঠাও চেন্নাইৰ ব্যৱসায়ী দল। ৰাজ্যত অনলাইন ট্ৰেডিং কেলেংকাৰী অব্যাহত থকাৰ মাজতে দৰঙৰ খাৰপেটীয়াত ৰাইজৰ কোটি কোটি টকা লুটি পলাই উঠাও হ'ল বহিৰাজ্যৰ ব্যৱসায়ী। অৰ্ডাৰ কপি হাতত লৈ হাহাকাৰ শ শ গ্ৰাহকৰ মাজত দৰঙৰ খাৰপেটীয়াৰ গ্ৰাহক ৰাইজক ৰামঠগন্তি উঠাও হ'ল এটি ট্ৰেডাৰ্ছ নামৰ ব্যৱসায়ী দল। উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বে চেন্নাইৰ এটা ব্যৱসায়ী দলে খাৰপেটীয়াত আৰম্ভ কৰিছিল ব্যৱসায়। খাৰপেটীয়াৰ নিমতলিত এখন ভাড়া দোকান লৈ ৰান্ধনী ঘৰৰ যাৱতীয় সা সামগ্ৰীৰ লগতে ফ্ৰিজ, শ্ব'কেছ, টিভি, মোবাইল, AC, বিছনা আদিৰ অফাৰ দি গ্ৰাহকৰ পৰা দৈনিক আগধন হিচাপে সংগ্ৰহ কৰিছিল লাখ লাখ টকা। আগধন জমা কৰাৰ 10 পৰা 12 দিন পাছত সামগ্ৰী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি গ্ৰাহকক দিছিল ৰচিদ। ইতিপূৰ্বে কিছু গ্ৰাহকক অৰ্ডাৰ মতে সামগ্ৰী যোগান ধৰিছিল যদিও হাজাৰ হাজাৰ গ্ৰাহকক ঠগন দিয়া আছে পুৱাই আগধন জমা লোৱা প্ৰতিষ্ঠানটোৱে দোকান বন্ধ কৰি উঠাও হোৱাত গ্ৰাহকৰ মাজত হাহাকাৰ লাগে। আগধন জমা কৰা গ্ৰাহকক আজি সামগ্ৰী যোগান ধৰাৰ কথা আছিল, দোকান বন্ধ কৰি পলাইছে প্ৰবঞ্চকৰ দল। তাৰ পাছতেই গ্ৰাহকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। গ্ৰাহক ৰাইজৰ লগতে দৰং জিলা আমছুৱে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৰং জিলা প্ৰশাসনক দাবী জনাইছে। ইফালে বেলাচিত সেনাই ঘৰ মালিকৰ ওপৰতো সন্দেহৰ আঙুলি টোৱাই তাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। ইনভাৰ্টাৰ ফ্ৰিজ আৰু বেলেগ বেলেগ বস্তু আছে, বিছনা আছে। 50,000 টকা 50,000 টকা এতিয়া বন্ধ হৈছে। 10 টকা 45% ডিসকাউন্ট আছে। 45% কালি অৰ্ডাৰ কৰিছিলো আৰু আগতে অৰ্ডাৰ কৰিছো। 9 তাৰিখে দিৱাৰ কথা, 11 তাৰিখে দিৱাৰ কথা। 9 তাৰিখে এটা দিব, 11 তাৰিখে এটা দিব। কি কৰে নি এইটো আজি এনেকুৱা প্ৰথম নহয়। ইয়াৰ আগতো মানে বহিৰাজ্যৰ পৰা মানে কিছু ব্যক্তি আহি মানে আমাৰ বিভিন্ন ধৰণৰ কোম্পানীৰ নামত তেওঁলোকে পইচা লণ্ডন কৰা আমি দেখা পাইছোঁ। আজিও ইয়াতে খাৰপেটীয়াত আপোনাৰ যিটো মানে ইয়াতে 40% ডিছকাউণ্ট দি মানে প্ৰায় 1 মাহৰ পৰা এইটো ব্যৱসায় চলাই আছে আৰু পইচাটো আপোনাৰ আগতীয়াকৈ লৈ লয়। 40% ডিছকাউণ্ট দিব, কিন্তু অৰ্ডাৰটো লয় আৰু আপুনি এডভান্স লৈ লয়। আজি আপোনাৰ প্ৰায় 1 মাহত প্ৰায় আপোনাৰ কোটি টকাৰ ওপৰত ইয়াতে আপোনাৰ তেওঁলোকে ট্ৰেঞ্জেকশ্যন কৰিছে। ট্ৰেঞ্জেকশ্যন কৰাৰ পিছত আজি তেওঁলোকে ইয়াতে যেতিয়া মানে আপোনাৰ সামগ্ৰীখিনি দিয়াৰ কথা তাৰিখটো কিন্তু আজি ৰাতিপুৱা তেওঁলোকে বা ৰাতিৰ ভাগত তেওঁলোকে ইয়াৰ পৰা পলালে। কথাটো হৈছে জেঠা মাতো কিন্তু আমাৰ জেঠা নহয়। আৰু এইটো মালটো কাষ্টমাৰক খালি কৈছে যে মালটো অৰ্ডাৰ লৈছে, ফাৰ্ষ্টৰ টাইমত অৰ্ডাৰটো লৈছে, আগতে পেমেণ্ট কৰিব লাগিছে। যিখিনি মাল আপুনি এটা মাল প্ৰডাক্ট এটা অৰ্ডাৰ দিলে 45% ডিছকাউণ্ট দিয়ে সিহঁতে। চবেই মালটো অৰ্ডাৰ দিয়ে, কিন্তু মালটো লগৰ নিদিয়ে। 14 দিন বা 10 দিন পিছত মালটো দিয়ে সিহঁতে। যে আমিতো মালটো অৰ্ডাৰ কৰিলোঁ, ফাৰ্ষ্ট টাইম আহিছিলোঁ, এটা ধৰিব বিচাৰোঁ। ইয়াত যিমান মানুহ যিমান টকা কৈছে ঘৰ মালিকে এইবিলাক পইচা ঘূৰাই দিব লাগে। ঘৰ মালিকৰ কি আছে ইয়াত? কাৰণ ঘৰ মালিকে যদি ভাড়া নিদিলে হয় ইয়াত ক'ত গ'লে হয়? হয় নে নাই? যিমান আছে পইচা, যিমান ইয়াতে লৈছে কাষ্টমাৰ, যিমান আছে চব পইচা ইয়াতে ঘূৰাই দিব লাগে। হৈছে কি এটা দিছোঁ, আজি 5টাৰ পৰা 6টাও অৰ্ডাৰ দিছোঁ। মোৰ ঘৰত আৰু 4টা আছে, ইয়াত আছে 4টা ৰিচিপ্ট। এইটো ইহঁতে এটি ট্ৰেডাৰ্ছ নামে এটা সংস্থা খুলিছে, 45% ডিছকাউণ্ট আছে বুলি কৈছে। আমিও অৰ্ডাৰ দিছোঁ, আমাৰো অৰ্ডাৰ লৈ সিহঁতে আজি দিয়াৰ ডেট আছিল, আজি 28/10/2024 দিয়াৰ ডেট। আজি সিহঁতে দোকানটো খোলা নাই, সিহঁতে ইয়াৰ পৰা শুনা পাইছোঁ পলাইছে বুলি। মই আহিলোঁ, তাৰমানে তাৰিখ আছিল আপোনাৰ এই 18 তাৰিখ আছিল। 18 তাৰিখত আহিলোঁ, এইটো দোকানৰ পৰা মাল ল'লে তাৰমানে 45% ডিছকাউণ্ট পাব। আপুনি 10 দিনৰ কাৰণে ৰখিব লাগিব। আজি অৰ্ডাৰটো ডালিলে তাৰমানে 10 দিন পিছত আপুনি মাল পাব। এইটো হিচাপত আমি অৰ্ডাৰটো কৰিলোঁ। আজি আমাৰ তাৰমানে ডেলিভাৰী ডেট, আজি মালটো ডেলিভাৰী কৰিব আহিলোঁ। অহাৰ পিছত তাৰমানে আমিও আমাৰ ঘৰটো ওচৰত নহয়, সোণাৰপট্টিৰ পৰা আহিলোঁ। অহাৰ পিছত ইয়াত গম পালোঁ যে দোকানদাৰী পলাইছে। আমি ৰুম ভাড়া দিব লাগে, ৰুম ভাড়া দিছোঁ, তেওঁলোকে এগ্ৰিমেণ্ট দিছে, তেওঁলোকে এড্ৰেছ দিছে, কোৰ্টত এগ্ৰিমেণ্ট কৰোৱা বুলি তেওঁকো মাতি দিছে কোৰ্টত। কোৰ্টে কৈছে যে তেওঁলোকৰ অলৰেডি তেওঁলোকৰ এভৰিথিং অ'কে, কেন ইউ গিভ দেম
সেই হিচাপে হৈছে তাৰপিছত তেওঁলোকে থানাত গৈছে থানাৰ পৰা পৰিচালিত পৰহি থানাত আহিছে থানাও বহি আছে থানাও দেখিছে এতিয়া এই পাছত মই কি ক'ম